ট্ৰেক্টৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু আমি স্প্ৰে মেচিন ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু পেপচি কোম্পানীৰ মানুহকো ইয়ালৈ পৰীক্ষাসকলক কৰি আছোঁ। তেখেতসকলে আলু দিব, সেই আলুখিনি বজাৰৰ কাৰণে আমি চিন্তা কৰিছোঁ। তেখেতসকলে আলু দিব আৰু তেখেতসকলে তেওঁলোকক লৈ যাব আৰু পেপচিত লেজ আৰু হোজাইৰ ধলপুখুৰীত পালন কৰা হয় বিজয়া উৎসৱ। এইবাৰ বিজয়া উৎসৱত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অনুষ্ঠানৰ আয়োজন কৰা হয়। হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে বিচাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। জাতি ধৰ্ম নিৰ্বিশেষে শ্ৰদ্ধা জনায় প্ৰাণৰ শিল্পীগৰাকীক। হাজাৰ হাজাৰ লোক উপস্থিত থাকে এই সাংস্কৃতিক অনুষ্ঠানত। আজি অনুষ্ঠানটো আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানেৰে মাধ্যমে আমি কৰিছোঁ আৰু সকলো ৰাইজ ইয়াতে অহাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজি ইয়াতে আমাৰ নামী দামী শিল্পীসকল আহিব আৰু জুবিনদাৰ গান পৰিৱেশন কৰিব ইয়াতে আৰু সকলোৱে জুবিন অনুৰাগী সকলো আমি ইয়াতে আহিছোঁ। আজি আশা কৰিছোঁ আজি অনুষ্ঠানটো ধুনীয়াকৈ হ'ব। আজি অনুষ্ঠানটো আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ। ৰাছিয়াৰ দুটাকৈ বৃহৎ